নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। গুণোৎসৱত এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনাখন এক্সটাৰ্নেল ইভালুৱেটৰ গৰাকীয়ে বিদ্যালয়খনৰ ইভালুৱেশ্যন কৰাৰ উপৰিও তেখেতে অনলাইনত এটি ৰিপৰ্ট এক্সটাৰ্নেল ইভালুৱেটৰ্ছ ৰিপৰ্ট বুলি যাক আমি জানো তেখেতে পঠায়। সেই ৰিপৰ্টত তেখেতে বিদ্যালয়খনৰ কিছুমান দিশ পৰ্যবেক্ষণ কৰে আৰু সেই দিশসমূহৰ ওপৰত তেখেতৰ মতামত তেখেতে আগবঢ়ায়। বিদ্যালয়খনৰ স্থিতি কেনে সেই কথা তেখেতে সেই অনলাইন ৰিপৰ্টিঙত জনায়। এই গুণোৎসৱ 2025 তেখেতৰ অনলাইন ৰিপৰ্টিঙত কি দিশ পৰ্যবেক্ষণ কৰিব আৰু তাৰ ওপৰত তেখেতে প্ৰতিবেদন বনাই অনলাইনত ছাবমিট কৰিব, সেই দিশসমূহৰ বিষয়ে মই আপোনালোকক আজি জনাব চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আৰু এই দিশসমূহৰ বিষয়ে আপোনালোকে জানি লৈ পেলাই সেই দিশসমূহৰ ক্ষেত্ৰত আপোনালোকে বিদ্যালয়খনক সাজু কৰি ৰাখিলে তেন্তে নিশ্চয় এই অনলাইন ৰিপৰ্টিঙত আপোনালোকৰ বিদ্যালয়ৰ ৰিপৰ্টিংটি এটি ভাল ৰিপৰ্ট যাব। এক্সটাৰ্নেল ইভালুৱেটৰজনে পৰ্যবেক্ষণ কৰিবলগীয়া দিশসমূহৰ ভিতৰত প্ৰথমটোৱে হ'ল যোৱা বছৰৰ অৰ্থাৎ গুণোৎসৱ 2024ৰ ওপৰত ভিত্তি কৰি কাৰ্যব্যৱস্থা গ্ৰহণ। অৰ্থাৎ যোৱা বছৰ এক্সটাৰ্নেল ইভালুৱেটৰে যি অনলাইন ৰিপৰ্টিং দিছিলে সেই ৰিপৰ্টিং আপোনালোকে পাব পৰা অৱস্থাত আহি গৈছে। সেই ৰিপৰ্টিঙত আপোনালোকে চাই মেলি লৈ পেলাই তাত তেখেতে যি আপোনালোকৰ বিদ্যালয়খনৰ কাৰণে দিহা পৰামৰ্শ আগবঢ়াইছিলে সেই সম্পৰ্কে আপোনালোকে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে, কেনেধৰণৰ কাৰ্যব্যৱস্থা লৈছে তাৰ ওপৰত এই বছৰৰ প্ৰতিবেদনটো এই বছৰ এক্সটাৰ্নেল ইভালুৱেটৰগৰাকীয়ে উল্লেখ কৰিব। আৰু বহি মূল্যায়কৰ পৰ্যবেক্ষণ তেখেতে পৰ্যবেক্ষণ কৰি কি পালে, বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ ওপৰত তেখেতৰ মতামত কেনেকুৱা, শিক্ষকসকলে তেওঁলোকৰ উপস্থিতি শিক্ষা হেতু এপত দিয়ে নে নাই, ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ উপস্থিতি শিক্ষা হেতু এপৰ জৰিয়তে প্ৰদান কৰে নে নাই, ছাত্ৰ ছাত্ৰীৰ বুনিয়াদী শৈক্ষিক অৰ্হতা এক্সটাৰ্নেল ইভালুৱেটৰজনে কেনেধৰণৰ পালে, খেলৰ সঁজুলিৰ গুণগত মান কেনে অৰ্থাৎ যি স্পৰ্টছ আইটেমছ আছে তাৰ কোৱালিটি কেনেকুৱা, উদ্ভাৱনীমূলক অনুশীলন শিক্ষকসকলৰ দ্বাৰা বিদ্যালয়ত হৈছে নে নাই, উদ্ভাৱনীমূলক অনুশীলন ইন'ভেটিভ প্ৰেক্টিচেছ শিক্ষাৰ্থীসকলৰ দ্বাৰা বিদ্যালয়ত কিবা কৰা হৈছে যেন যদি সেই সম্পৰ্কে প্ৰতিবেদনত উল্লেখ কৰিব, অনুদান সঠিক ব্যৱহাৰ অৰ্থাৎ বিদ্যালয়ত যিবিলাক গ্ৰাণ্ট আহিছে গ্ৰাণ্টবিলাক এপ্ৰপ্ৰিয়েটলি ইউজ হৈছে নে তাৰ মিছ ইউজ হৈছে সেই সম্পৰ্কে উল্লেখ কৰিব, CSR সমাজৰ অৱদান অৰ্থাৎ আমাৰ যি কমিউনিটি আছে কমিউনিটিৰ ফালৰ পৰা বা যি আমাৰ NGO বা তেনেধৰণৰ মানে যি নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ ফালৰ পৰা বিদ্যালয়ত কেনেধৰণৰ অৱদান আগবঢ়োৱা হৈছে, কম্পিউটাৰ সাক্ষৰতা এইটো মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে, বিদ্যাঞ্জলিৰ অধীনত স্বেচ্ছাসেৱকসকলৰ দ্বাৰা লাভ কৰা অৱদান, আমাৰ বিদ্যাঞ্জলিত যি ভলেণ্টিয়াৰ্ছ আছে তেওঁলোকে একাডেমিকে হওক বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফালৰ পৰাই হওক বিদ্যালয়ত কেনেধৰণৰ অৱদান আগবঢ়াইছে সেই সম্পৰ্কে তেখেতে প্ৰতিবেদনত উল্লেখ কৰিব। 2024-25 শিক্ষাবৰ্ষৰ ডিচেম্বৰ মাহলৈকে মণ্ডল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়ৰ বিভাগীয় বিদ্যালয়ৰ পৰিদৰ্শনৰ সংখ্যা অৰ্থাৎ স্কুল ভিজিট বা স্কুল ইনস্পেকশ্যন ডিচেম্বৰ মাহলৈকে কিমান বাৰ হৈছে, ক্লাষ্টাৰ লেভেলৰ পৰা ষ্টেট লেভেললৈকে ষ্টেট লেভেলৰ অফিচিয়েলছলৈকে সেই সংখ্যাও তেখেতৰ যি অনলাইন ৰিপৰ্টিং আছে এক্সটাৰ্নেল ইভালুৱেটৰ তাত তেখেতে দিব লাগিব। চিৰিয়েল মতে থাকিব ক্ষেত্ৰত মই যিকেইটা কথা ক'লোঁ এইখিনি পৰ্যবেক্ষণৰ ক্ষেত্ৰসমূহ আৰু পৰ্যবেক্ষণ অৰ্থাৎ তেখেতে এই দিশটোত অবজাৰ্ভেশ্যন কৰি পেলাই কি পালে সেইটো তেওঁ উল্লেখ কৰিব লাগিব। ইয়াৰ লগতে স্কলাষ্টিক্সৰ ক্ষেত্ৰতো তেখেতৰ প্ৰতিবেদনত উল্লেখ কৰিব লাগিব। স্কলাষ্টিক্সত কি আছে, খেল সংগীত কলা নৃত্য আদি সহ পাঠ্যক্ৰমিক ক্ৰিয়াকলাপত চমকপ্ৰদ পাৰদৰ্শিতা দেখুওৱা ছাত্ৰ ছাত্ৰীৰ তথ্য তেখেতে দিব লাগিব আৰু তাত শিক্ষাৰ্থীৰ নাম দিব, শ্ৰেণী দিব, বিভাগ অৰ্থাৎ কোনটো কেটেগৰীত তেখেতে পাৰদৰ্শিতা দেখুৱাইছে, খেলা ধূলা নে সংগীত নে কলা নে নৃত্য, আৰু পৰ্যায় কোনটো পৰ্যায়ত তেখেতে পাৰদৰ্শিতা দেখুৱাইছে, ৰাষ্ট্ৰীয় ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় যোনটো পৰ্যায়ত দেখুৱাইছে সেইটো উল্লেখ কৰিব। আৰু এই নিৰীক্ষণৰ তথ্যসমূহ সংক্ষিপ্ত হ'ব লাগিব
আৰু নিৰ্দিষ্ট হ'ব লাগিব, টু দা পইণ্ট হ'ব লাগিব, আৰু শেষত এক্সটাৰ্নেলজনে তেখেতৰ চহী আৰু জিলাখন উল্লেখ কৰিব। গতিকে আমি এইখিনি দিশ আমি যিহেতু এক্সটাৰ্নেল ইভালুৱেটৰজনে পৰ্যবেক্ষণ কৰি পেলাই তেখেতে প্ৰতিবেদনত উল্লেখ কৰিব, গতিকে আমি বিদ্যালয়ক যদি এইখিনি দিশত আমি সাজু কৰি ৰাখিব পাৰোঁ তেন্তে এক্সটাৰ্নেলৰ ৰিপৰ্টটোত আমাৰ বিদ্যালয়ৰ ৰিপৰ্ট নিশ্চয় ভাল যাব। ধন্যবাদ।